এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 10 তাৰিখে ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব 3000কৈ টকা অৰুণোদয় আঁচনি 3.0 ৰ জৰিয়তে। কিন্তু এই টকা লাভ কৰিব হ'লে মহিলাসকলে বিশেষ তিনিটাকৈ কাম কৰিব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 3.0 লৈ কৰিলে বৃহৎ ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনিৰ জৰিয়তে এতিয়াৰ পৰা নাপাব 1250 টকা। আপডেটটো এবাৰ চাই লওক। 3000 টকালৈকে বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। চৰকাৰ গঠনৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে দিলে এটা ভাল খবৰ। ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো এতিয়াৰ পৰা নাপাব আৰু 1250 টকা অৰুণোদয় আঁচনিৰ জৰিয়তে বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1250 টকাৰ পৰা 3000 টকা পৰ্যন্ত বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। শপত গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ লাখ লাখ মহিলা বুলি ঘোষণা কৰিছে। লগতে নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি পালন কৰা হ'ব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিমান প্ৰতিশ্ৰুতি দিয়া হৈছিল প্ৰতিটো প্ৰতিশ্ৰুতিয়ে পালন কৰা হ'ব বুলি ঘোষণা কৰিছে। আৰু ৰাজ্যত নতুনকৈ ওলাব 2 লাখ চৰকাৰী চাকৰি। যিসকলে চৰকাৰী চাকৰিৰ বাবে আশা কৰি আছে, ভাল খবৰ। যোগ্য প্ৰাৰ্থীয়ে শীঘ্ৰে সাজু কৰক নথিপত্ৰ, কিয়নো ৰাজ্যত নতুনকৈ ওলাব 2 লাখ চাকৰি। চাকৰিৰ বাবে গঠন কৰা হ'ব টাস্ক ফৰ্চ বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 2 লাখ চাকৰি দিবলৈ গঠন কৰা হ'ব টাস্ক ফৰ্চ। গতিকে ৰাজ্যৰ লাখ লাখ নিবনুৱাসকলৰ বাবে এটা ভাল খবৰ। টাস্ক ফৰ্চে নিৰীক্ষণ কৰিব অহা 5 বছৰত 2 লাখ যুৱক যুৱতীসকলক দিব চাকৰি। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো এতিয়াৰ পৰা নাপাব আৰু অৰুণোদয় আঁচনিৰ জৰিয়তে 1250 টকাকৈ, তাৰ পৰিৱৰ্তে লাভ কৰিব 3000 টকা। কিন্তু এই টকা কোনসকল মহিলাই লাভ কৰিব, লগতে কিহৰ বাবে বঞ্চিত হ'ব, হবিয়াক চাওক আগলৈ। বন্ধুসকল, ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰত ঘোষণা কৰিছিলে যে এইবাৰ যদি বিজেপি চৰকাৰ পুনৰ অসমত আহে, তেনেহ'লে অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলে লাভ কৰিব 3000 টকা পৰ্যন্ত। কিন্তু এই টকা লাভ কৰিব হ'লে মহিলাসকলে বিশেষ তিনিটাকৈ কাম কৰিব লাগিব। নিজৰ বেংক একাউণ্টটো ঠিক হৈ থাকিব লাগিব, বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিব লাগিব, লগতে মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিবলৈ আহ্বান জনাইছে। যদি আপোনালোকে এই তিনিটাকৈ কাম কৰিছে, তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। অহা 10 তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব অৰুণোদয় আঁচনি 3.0 ৰ জৰিয়তে 3000 টকা পৰ্যন্ত। কিন্তু এই টকা 3000 টকাই দিবনে, 2500 টকা দিবনে, 2000 টকা দিব, এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সাংবাদমেল জৰিয়তে কোনো ধৰণৰ ঘোষণা কৰা নাই, যাৰ বাবে টকাটো আপোনালোকৰ মাজত এতিয়া অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত চৰকাৰে টকা কিমানকৈ দিব সেইটো ঘোষণা কৰিব। যেতিয়াই যিমান টকালৈ দিয়ে বুলি ঘোষণা কৰি লগালগ মই এটা ভিডিঅ' বনাই দিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব। লগতে ৰাজ্যত নতুনকৈ 15 লাখ অতিৰিক্ত মহিলাসকলক অৰুণোদয় আঁচনিৰ বাবে ফৰ্ম বিতৰণ কৰিব। যিসকলে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে, তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। নতুনকৈ অৰুণোদয় আঁচনিৰ ফৰ্ম বিতৰণ কৰাৰ লগালগ মই এটা ভিডিঅ' বনাই দিম। তাৰ বাবে আপোনালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিব, লগতে সবিশেষ আপডেটসমূহ পাই থাকিব। গতিকে এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলাসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই ৰাজ্যৰ সকলো মহিলাই অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰিব পাৰে, তথা অহা 10 তাৰিখে 3000 টকা পৰ্যন্ত লাভ কৰিব পাৰে অৰুণোদয় আঁচনিক লৈ। গতিকে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।